নমস্কাৰ, মই মোৰ সকলো জ্যোতিষুন্দৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম, যিটো প্ৰয়োজনীয়, একচুৱেলি প্ৰয়োজনীয় বুলি ভাবোঁ। কাৰণ আমাৰ এটা কথা লাগে যে আমি কিছুমান কাম কৰাৰ সময়ত, বিশেষকৈ যিকোনো মাংগলিক অনুষ্ঠানেই হওক বা কিবা বস্তু মাটি বাৰী কিনাৰ ক্ষেত্ৰত হওক বা যান বাহন কিনাৰ ক্ষেত্ৰত হওক, একচুৱেলি জ্যোতিষমতে কিছু কাম কৰিলে আমাৰ এটা বিশ্বাস, আমি বহুত বাধা বিঘিনিৰ পৰা আঁতৰত থাকিব পাৰোঁ, বিশেষকৈ যান বাহনৰ ক্ষেত্ৰত। কাৰণ এটা আমাৰ বিশ্বাস আছে যে জ্যোতিষ শাস্ত্ৰ অনুসৰি যিকোনো কাম কৰিলে এটা সফল হোৱা বুলি আমাৰ এটা ধাৰণা আছে আৰু সকলোৰে আছে। চাব পাৰে আপোনালোকে, যিকোনো কাম আমাৰ পঞ্জিকা মতে চলে, মেক্সিমাম কাম শুভ কাম পঞ্জিকা মতে চলে। মূল কাৰণটো এটা শুভ পঞ্জিকা মতে চলাৰ অৰ্থ হ'ল কি, যে আমাৰ তাত এটা সময় থাকে, শুভ সময় থাকে, বা কিছুমান যান বাহন কিনাৰ ক্ষেত্ৰত নিৰ্দিষ্ট মাহত কোনটো দিনত শুভ সেইটো উল্লেখ থাকে। আপোনালোকে চাব পাৰে যে টকা পইচা থাকিল বুলি যে আপোনালোকে যান বাহন কিনিব, সেইটো কিন্তু নহয়, একচুৱেলি নহয়। আৰু তাৰ ফল ভোগ কৰে মানুহ ক'ব নোৱাৰে কমে, আমি কৈ দিছোঁ। তাৰ লগত এটা খুব ইম্পৰ্টেণ্ট কথা আছে যে এই অলপতে মোক এজন মোৰ অনুৰাগীয়ে মোক সুধিছিল যে এই বিষয়ে কৈছিল যে আপোনাৰ ৰাশি অনুযায়ী কিবা গাড়ী ৰং কিবা সেনেকুৱা আছে নেকি? একচুৱেলি আছে। ৰাশি বা সংখ্যা তথ্য অনুসৰি নিজৰ ৰাশিৰ লগত সামঞ্জস্য ৰাখি যদি ৰং নিৰ্বাচন কৰে, অথবা তাৰ লগত ৰং নিৰ্বাচন অকল নহয়, তাৰ লগত কিছু বিষয়বস্তু সামঞ্জস্য থাকে। আপোনালোকে গাড়ীত আপোনাৰ এটা নিজৰ প্ৰত্যেকৰে গাড়ীত দেখা পাব সন্মুখৰ ফালে আপোনাৰ, বিশেষকৈ এই ক্ষেত্ৰত হ'ল কি যে সন্মুখৰ ফালে বা থাকে যিকোনো ধৰক দেৱ দেৱীৰ মূৰ্তি বা কিবা কানি আমি দেখা পাব আপোনালোকে পৰা, আৰু সেইটো লাগেই। ধৰ্মীয় প্ৰতীক অথবা দেৱ দেৱী নামান বেলেগ কথা, তথাপিতো ধৰ্মীয় প্ৰতীক এটা থকাটো অত্যন্ত শুভ। আৰু যিহেতু এটা বিশ্বাস যে দেৱ দেৱীৰ ফটো বা আপোনাৰ থাকিলে যিকোনো দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি, বা কিবা এটা আপদ বিপদ হ'লেও যিটো হ'ব লগা আছিল তাতকৈ কম হ'ব। আপোনালোকৰ হ'ব লগা আছিল কিছুমান থাকে, যিহেতু থাকিব, ধৰক আপোনাৰ বেছি আছিল, হয়তো আপোনাৰ অলপ সাময়িক হৈ যাব, কথা এটা আহি পৰে। আৰু সেইকাৰণে যান বাহন কিনাৰ ক্ষেত্ৰত খুব কিছুমান নিয়ম মানি পেলাই যান বাহন ক্ৰয় কৰা ভাল। আৰু তাৰ লগত এই যে মোক সুধিলে যে ৰাশি অনুযায়ী ৰং, আজি আপোনালোকক মই কৈ দিছোঁ, খুব ইম্পৰ্টেণ্ট বিষয়, জানিব লাগে, জানিব বিচৰাটোও ভাল। আৰু কিছু ক্ষেত্ৰত দিয়া নাযায়, কেতিয়াবা এনেকুৱাকৈ কোনোবাই বিচাৰিলে মনত পৰে, এইটোতো ইম্পৰ্টেণ্ট, কথাটো সেনেকুৱা এটা আহে, সঁচা কথা ইম্পৰ্টেণ্ট। একচুৱেলি যদি আপোনাৰ ৰাশি অনুযায়ী গাড়ীৰ ৰং মিলাই যদি গাড়ী ক্ৰয় কৰে, তেতিয়াহ'লে আপোনালোকৰ কমচে কম কিছু দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা নহয় বুলি এটা বিশ্বাস, বা যদি হয়ও সিমান নহয়, মইতো কৈছোঁ থাকিব পাৰে আপুনি। গতিকে কথা বহুত আহি পৰে, এইটো মই বেছি দীঘলীয়া নকৰোঁ। আপোনালোকক মই যিহেতু ক'ম, মই এতিয়া ৰাশি অনুযায়ী আপোনালোকৰ গাড়ীৰ ৰং আপোনালোকে খুব মাইণ্ডলি চাব, যিসকলে গাড়ী কিনিব বিচাৰিছে বা কিনে। কাৰণ আজিকালি গাড়ী এখন খুব প্ৰয়োজনীয়, প্ৰায় ঘৰতে দেখা যায় গাড়ী এখন আছে আৰু। কিন্তু কথা হ'ল গাড়ীখন বা আপোনালোকৰ ঘৰৰ কাৰোবাৰ লগত ৰাশিৰ লগত মিল আছে নে নাই সেইটোও চাব লাগে। যদি কাৰোবাৰ যদি ৰাশি যদি কাৰোবাৰ লগত মিল আছে, তথাপিও অলপ টানি লৈ আহিব শুভ ফালে। তথাপিতো যিজনৰ নামত কিনে
একচুৱেলি কথা হ'লে গাড়ীখন যাৰ নামত থাকে, যাৰ নামত কিনিব, সেই মানুহজনৰ ৰাশিৰ লগতহে একচুৱেলি বেছি ডিপেণ্ড কৰে। প্ৰথম কথা আহিল যিসকল মেষ ৰাশিৰ মানুহ, যে মেষ ৰাশি মানুহৰ গাড়ীৰ ৰং কেনেকুৱা ভাল। গতিকে মেষ ৰাশিৰ জাতকসকলৰ গাড়ী লাল ৰঙৰ, নীলা ৰঙৰ, হলুদ অথবা কমলা ৰং। মনত ৰাখিবা কিন্তু এইকেইটা শুভ বুলি কোৱা আছে। অৰ্থাৎ ৰঙা, লাল মানে ৰঙা ৰং, নীলা ৰং, হলুদ হালধীয়া অথবা কমলা ৰং। গতিকে মেষ ৰাশিৰ এনেকুৱা এটা মানে পোৱা আছে জ্যোতিষত। গতিকে আপোনালোকে চাই ল'ব যিসকল মেষ ৰাশিৰ মানুহ। নেক্সট বৃষ ৰাশি। বৃষ ৰাশিসকলৰ উজ্জ্বল বগা, চিলভাৰ কালাৰ অথবা ক্ৰীম ৰঙৰ যান বাহন শুভ। আৰু বৃষ ৰাশিৰ মানুহে কলা ৰঙৰ বাহন নিকিনিব। কিন্তু কলা ৰংটো বাহন নিকিনিব। আৰু যদি কাৰোবাৰ আছে তেনেহ'লে আপুনি চেঞ্জ কৰি লৈ লওক। মই কৈ থৈ দিছোঁ, বৃষ ৰাশিৰ যিসকল জাতক সেইসকলে যদি কলা ৰঙৰ গাড়ী আছে তেনেহ'লে সেই বাহনখন চেঞ্জ কৰি লৈ লওক, একো নাই। গতিকে কলা ৰঙৰ বাহন একদম ব্যৱহাৰ কৰিব নালাগে। বৃষ ৰাশি ব্যৱহাৰ কৰা উজ্জ্বল বগা ৰং, চিলভাৰ, ক্ৰীম কালাৰ যান বাহন শুভ। সেইদৰে মিথুন ৰাশি আহি গ'ল। যিসকল মিথুন ৰাশি সেইসকলৰ কাৰণে কোৱা আছে সবুজ অৰ্থ হ'ল আপোনাৰ যিটো আমি সেউজীয়া ৰং, যিটো আপোনাৰ ঘাঁহৰ ৰং যিটো কোৱা হয়, গতিকে সেইটো কোৱা হয় সবুজ ৰং। গতিকে সেনেকুৱা ৰং বা হালকা ৰং অলপ থাকে, পাতল ৰং অথবা ক্ৰীম ৰঙৰ বাহন হ'লে শুভ। ৰাখিব আপোনালোকৰ ক্ৰীম ৰঙৰ বাহন শুভ মিথুন ৰাশিত। সেইদৰে সবুজ ৰং বা হালকা ৰং অলপ চাইডৰ বৰ বেছি নহয়। গতিকে আনফালে কৰ্কট ৰাশিসকলৰ থাকি গ'ল গাড়ীৰ ৰংটো থাকি যাব বগা ৰঙৰ, চিলভাৰ কালাৰ, অলপ হালধীয়া ৰঙৰ যান বাহন বেছি উপযুক্ত। গতিকে সেইটো মনত ৰাখিব কৰ্কট ৰাশিৰ। সেইদৰে সিংহ ৰাশি জাতকসকলৰ গাড়ীৰ ৰং বিশেষকৈ ৰঙা, কমলা, সোণালী ৰঙৰ গাড়ী শুভ। যিটো সোণালী কালাৰ, ৰঙা কালাৰ, কমলা কালাৰ এইবিলাক আপোনাৰ শুভ বুলি সিংহ ৰাশিৰ জাতকৰ কাৰণে শুভ। কন্যা ৰাশি জাতকসকলৰ কাৰণে দিছে পাতল সেউজীয়া ৰং, নীলা অথবা চিলভাৰ কালাৰ ৰং শুভ। বগা ৰঙো শুভ কন্যা ৰাশিৰ কাৰণে। সেইদৰে তুলা ৰাশিৰ জাতকসকলৰ গাড়ী বিশেষকৈ হ'ব লাগে চকচকীয়া বগা, চিলভাৰ কালাৰ, বেছি উজ্জ্বল ৰঙৰ গাড়ী। কলা গাড়ী প্ৰায় কিন্তু নিকিনিব আপোনালোকে। গতিকে আপোনাৰ উজ্জ্বল ৰং কথা নাই, যিকোনো উজ্জ্বল ৰঙৰো আহি যায় তুলা ৰাশিত। শুক্ৰ যিহেতু শুক্ৰৰ জাকজমকটো বেছি ভাল পায়, গতিকে কথা থাকে। সেইদৰে চকচকীয়া বগা দিছে, চিলভাৰ, বেছি উজ্জ্বল ৰং, কিন্তু কলা নহয় দেই, উজ্জ্বল হ'লেও। আৰু তাৰ সেইদৰে বৃশ্চিক ৰাশিৰ আহি যাব গাড়ীৰ ৰংটো ৰঙা ৰঙৰ, মেৰুণ ৰং বা আপোনাৰ কমলা ৰং। যদি বৃশ্চিকৰ হয় কমলা ৰংটো ভাল, কিনিলে শুভ। সেইদৰে ধনু ৰাশিৰ জাতকৰ কাৰণে ৰং বিশেষকৈ হালধীয়া, ক্ৰীম বা বগা ৰঙৰ গাড়ী শুভ। মকৰ ৰাশিৰ জাতকসকলৰ কাৰণে নীলা, কলা, গাঢ় ৰং। মকৰ ৰাশিৰ কাৰণে একো নাই, কলা ৰং বা ধূসৰ ৰং, যিটো আপোনাৰ কলাও নহয় সেও নহয়, ধূসৰ ৰং বুলি কয় সেইটোকে। বা এইকাৰণে কোৱা আছে অথবা সেউজীয়া ৰঙৰো ল'ব পাৰে।
মকৰ ৰাশিয়ে কুম্ভ ৰাশিবিলাকৰ ৰংটো আহি গ'ল ক'লা। ইয়াত ডাইৰেক্ট ক'লাই আহি গৈছে, তাত কিন্তু অলপমান ধূসৰ ৰং আহি গ'ল, মানে পাতল, যিটো আপোনাক ডাইৰেক্ট ক'লা নহয়, কিন্তু প্ৰভাৱটো থাকে এইবিলাকক। আৰু সেইদৰে কুম্ভ ৰাশিৰ কাৰণে কিন্তু ৰং ক'লা ৰং। চাব ৰাশি অনুযায়ী কিন্তু কুম্ভ ৰাশিৰহে গাড়ীৰ ৰংটো ক'লা আহি গৈছে। তাৰ লগত নীলা ৰঙৰো ল'ব পাৰে, অকল নীলা ৰঙৰ ল'ব পাৰে। কুম্ভ ৰাশি বেগুনীয়া ৰং, বেগুনীয়া ৰং শুভ, বিশেষকৈ কুম্ভৰ কাৰণে। মীন ৰাশি জাতকসকলৰ কাৰণে হালধীয়া ৰং, বগা ৰং, কমলা অথবা ক্ৰীম ৰঙৰ গাড়ী শুভ। গতিকে আপোনালোকৰ এইখিনি মূল কথা মই থৈ দিলোঁ। তাৰ লগত এটা কথা থাকিল, ৰাশি অনুযায়ী আপোনালোকে গাড়ীখনত কাৰ ফটো ল'লে ভাল। এনে কিন্তু আপোনাৰ যদি শিৱ অথবা গণেশৰ ফটো ৰাখে গাড়ী, তেতিয়াহ'লে আপোনাৰ শুভ বুলি কোৱা আছে। বিশেষকৈ আপোনালোকে দেখিছে জানে আৰু সন্মুখৰ ফালে য'ত থাকে পাৰে। গতিকে তাত আপোনাৰ কোৱা আছে যে এই গাড়ীত প্ৰতীক ধৰ্মীয় বা অথবা ধৰ্মীয় প্ৰতীক। তাৰ বাহিৰেও কিন্তু আন এটা কিন্তু নিৰ্দেশনা এটা কিন্তু আছে, সেইটো আপোনালোকক অলপ পঢ়ি দিলোঁ। এনেই চাওক, প্ৰত্যেকে ল'ব পাৰে যে গণেশৰ বা শিৱৰ, কিন্তু তাৰ বাহিৰেও ৰাশি অনুযায়ী আৰু আছে, তাৰ বাহিৰেও আৰু ৰাখিব পাৰে গাড়ীৰ সন্মুখ ভাগত। কাৰ কাৰ কাৰণে কি কি শুভ এইটো জানি থৈ দিয়ক একেলগে, তেতিয়াহ'লে বেছি ভাল হয়। বিশেষকৈ মেঘ ৰাশিৰ যিসকল জাতক জাতিকা, সেইসকলৰ হনুমানৰ ছবি ৰাখিব পাৰে। মনত ৰাখিব, এইকেইটা কিন্তু খুব ইম্পৰ্টেণ্ট। গণেশ ৰাখিলে বা শিৱ ৰাখিলে, তাৰ লগত যদি চাব মেঘ ৰাশিৰ জাতকৰ গাড়ীত হনুমানৰ ফটো থকাটো শুভ, হনুমানৰ ফটো ৰাখিব। বৃষ ৰাশি কাৰ ৰাখিব, মহাদেৱৰ ফটো, শিৱৰ ফটো। মিথুনৰ গণেশৰ মূৰ্তিটো নাই আৰু ফটোহে, গণেশৰ ফটো, মিথুনৰ গণেশৰ ফটো। কৰ্কটৰ আহি যায় হনুমানৰ ফটো, সেইটো কৈ থৈ দিলে আপোনালোকৰ আমাৰ জ্যোতিষ মতে। গতিকে কৰ্কটৰ আহে হনুমানৰ ছবি। সিংহ ৰাশিৰ আহি যায় গায়ত্ৰী মন্ত্ৰ লিখা ছবি, হয় গায়ত্ৰী মন্ত্ৰ। গতিকে যিসকল সিংহ ৰাশি সেইসকলৰ কাৰণে দিছে গায়ত্ৰী মন্ত্ৰ লিখা ছবি। কন্যা ৰাশিৰ কাৰণে শ্ৰীকৃষ্ণৰ ফটো, কৃষ্ণৰ ফটো। তাৰ লগত তুলা ৰাশিৰ থাকি গ'ল স্বস্তিক চিহ্ন, চাব দেই কিন্তু একে শুক্ৰ, তুলা ৰাশিৰ অধিপতি শুক্ৰ আৰু বৃষৰো শুক্ৰ। কিন্তু বৃষৰ ক্ষেত্ৰত কিন্তু কাৰ দিছে যে আপোনাৰ মহাদেৱৰ ফটো দিছে, কিন্তু তুলা ৰাশিৰ কাৰণে কি ফটো দিছে ৰাখিব, স্বস্তিক চিহ্ন, ধৰ্মীয় প্ৰতীক যিটো আমাৰ স্বস্তিক চিহ্ন, মনত ৰাখিব। বৃশ্চিকৰ কাৰণে শিৱৰ ফটো, কিন্তু একে মংগল, মেঘৰ মংগল। মেঘৰ মংগলত কিন্তু কি আছে, মেঘ ৰাশিৰ কাৰণে দিয়া আছে হনুমানৰ ছবি, কিন্তু ইয়াত বৃশ্চিকত দিয়া আছে শিৱৰ ফটো, এইটো মনত ৰাখিব। ধনু ৰাশিসকলৰ হনুমানৰ ফটো, মকৰ ৰাশিসকলৰ কাৰণে শ্ৰীকৃষ্ণৰ ফটো, কুম্ভ ৰাশিৰ হনুমানৰ ফটো যিসকল ৰাখিব লাগে, মীন ৰাশিৰ কাৰণে হনুমানৰ ফটো। গতিকে এইখিনি এক্সট্ৰা এটা বস্তু দি থোৱাও আছে, কি ৰাখিব লাগে, যাৰ ফলত আপুনি যিকোনো আপদ বিপদৰ পৰা হাত সাৰি আহিব পাৰিব ঘৰ। সেইটো বস্তু কিন্তু খুব ইম্পৰ্টেণ্ট, কৈ থৈ দিলে ভাল। অকল যিজনে সুধিছে মই অনুৰাগী সেইজনৰ কাৰণেই নহয়, মই সকলোৰে কাৰণে দিলোঁ বস্তুটো, কাৰণ জানিব লাগে এই বিষয়বস্তুবিলাক। আমাৰ বহুত বিষয়বস্তু নাজানে আৰু বহুত কথা বহুতে নকয়ও, আৰু ময়ো কোৱা নাছিলোঁ। মই কিন্তু তাৰ আগত কিন্তু এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ যান বাহন কিনাৰ ক্ষেত্ৰত কিছু সাৱধানতা, বহুত দিন আগত দিছোঁ, মোৰ মনত আছে।
মই কৈছিলোঁ যে আপোনালোকে যান বাহন কিনাৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব। যান বাহন কিনাৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব। সদায় চাব যান বাহন ক্ৰয় বিক্ৰয় আপোনাৰ পঞ্জিকাত লেখাই আছে তাৰিখ, সেই তাৰিখ মূল বিষয়বস্তু। তাৰ বাহিৰত যদি আপোনাৰ কিনিব খোজে, যেতিয়া দেখিব যে আপোনাৰ এনেকুৱা সময় আছে কিছুমান যে সেই এটা দিন আছে শুভৰ দিন, যে সেই দিনটোত মানে প্ৰায় আপোনাৰ থাকিব গৃহ প্ৰৱেশ, আপোনাৰ মানে চূড়াকৰণ, বিবাহ আদি কৰি বহুত ভেৰাইটিজ যেতিয়া থাকি যাব গম পাব সেই দিনটো শুভ, সেই দিনটো শুভ। নহ'লে ইমানখান ধৰ্ম থাকে নেকি আপোনাৰ? একদম গছ ৰোপণৰ পৰাই হওক বা গৃহ প্ৰৱেশৰ পৰা হওক, বিবাহ হওক, কিবা চূড়াকৰণ, নামকৰণ বিভিন্ন থাকে। চাব আপোনালোকে পঞ্জিকাত সেই দিনটো শুভ, যে আপোনালোকৰ একদম মানে নিৰ্দিষ্ট যান বাহন থাকিব, সেইটোতো আপুনি বহুত ৰখিবতো নোৱাৰে। কথা এটা মই কৈছোঁ, সেই দিনটো কিন্তু শুভ। তাত কিন্তু এটা কথা আপোনালোকক কৈ থৈ দিছিলোঁ, আজিও কওঁ, যে গাড়ী কিনাৰ সময়ত কিন্তু আপোনালোকে এটা চাব বস্তু তাত লেখাই থাকে পঞ্জী, সেইটো হ'ল এটা যোগ থাকে, সেইটো হ'ল আপোনাৰ অমৃত যোগ বা মহেন্দ্ৰ যোগ। এই যদি অমৃত যোগ বা মহেন্দ্ৰ যোগ, তাৰ সেই সময়ত আপোনালোকে গাড়ীৰ চাবি ল'ব হাতত, তাৰ আগত নলাব। হয়তো বাৰবেলা থাকিব পাৰে ন কালবেলা, এই কিন্তু অশুভ, সেইগিলা ৰাহুৰ সময় বুলি কোৱা হয়। গতিকে কালবেলা বাৰবেলা এইটো অশুভ সময়। সেই সময়খিনিত আপোনাক গাড়ীৰ চাবি হাতত ল'ব নালাগে, এইটো কৈ দিছোঁ। অমৃত যোগত ল'ব, সেইদিনাখনো কিনক আপুনি। আৰু যিদিনা আপুনি যান বাহন তাৰিখ সেইদিনা হ'ব কিনিব, নকওঁ মই, সেইটো স্পেচিয়েল থাকে। তাৰ বাহিৰেওতো কথা আহি পৰিল, সেইটো মই কৈ দিলোঁ যে সেইদিনা শুভ সময়, সেই দিনটো শুভ বুলি ধৰা যায়। আৰু গতিকে আপোনালোকে অমৃত যোগত যদি কিনে গাড়ী বা মহেন্দ্ৰ যোগত কিনে, তেনেহ'লে তাৰ ফলত আপোনালোকৰ বহুত বিপদ আপদৰ পৰা হাত সাৰিব পাৰিব। আৰু যদি মহেন্দ্ৰ যোগতটো পাৰে আৰু ভাল, অমৃত যোগত কৰিব। এতিয়া আপোনালোকক কৈছে দিলোঁ, সেইটো মনত ৰাখিব। যিসকলে গাড়ী কিনিব বিচাৰি আছে বা গাড়ী কিনে, এইটো কথা মনত ৰাখি সদায় গাড়ী চাবি হাতত ল'ব। তাৰ বাহিৰে এইখিনি থাকি গ'ল যে কি ফটো ৰাখিলে ভাল, কি ৰাখিল। এনেতো আপোনালোকে ৰাখক, গণেশে বা সদাশিৱৰ ফটো ৰাখক, কিন্তু তোৰ মাজেদি কিন্তু এইবিলাক কথা থাকিল। তাৰ বাহিৰেও এটা বিষয়বস্তু খুব ইম্পৰ্টেণ্ট এটা কৈ থৈ দিলোঁ, এটা সংখ্যা তথ্যমতে এটা বিষয়বস্তু মই কৈ থৈ দিলোঁ আপোনালোকক নিউমাৰলজি মতেও, যে কথা আছে যে গাড়ীৰ নম্বৰৰ লগত এটা খুব কথা আহি পৰে। গাড়ীৰ নম্বৰ কি কৈছে, যে সংখ্যা জ্যোতিষে কৈছে যে গাড়ীৰ নম্বৰৰ যোগফল, মনত ৰাখিব, এইটো খুব ইম্পৰ্টেণ্ট কথা, যে গাড়ীৰ সংখ্যা তথ্যমতে গাড়ীৰ নম্বৰৰ যোগফল যদি 1 হয়, বুজি পালে, 1 হয়, 3 হয়, মনত ৰাখক 3 হয়, 5 হয়, 6 বা 9, ইয়াত চাব কিন্তু, ইয়াত কিন্তু এইকেইটা সংখ্যা কিন্তু কাৰ আছে, 1 সংখ্যাটো আপোনাৰ ৰবিৰ হয়, 3 নম্বৰ সংখ্যাটো বৃহস্পতিৰ হয়, 5 নম্বৰটো বুধৰ হয়, 6 নম্বৰটো শুক্ৰৰ হয়, 9 নম্বৰটো মংগলৰ হয়। গতিকে এইকেইটা সংখ্যা যদি হয়, অত্যন্ত ভাগ্যৱান বুলি কোৱা হৈছে সেই গাড়ীখনৰ মালিক বা মানুহজন, যে আপোনাৰ পাই যায় 1, 3, 5 আৰু 9 যোগফল। যোগফল বোলাৰ লগে লগে সংখ্যাটো আপোনালোকক কৈ দিছোঁ, যে আপোনালোকে লেখাই থাকক। ধৰক মানে যিকোনো গাড়ী থাকে, এটা সন্মুখত দেখি জিলাখনৰ এটা থাকে, তাৰ লগত আৰু পিছত এটা নম্বৰ থাকে, নেক্সট নাম্বাৰটো 4টা নম্বৰ যি থাকে, সেইখিনি কথা কৈছোঁ। তেতিয়া আপুনি চাব যোগ কৰি চালে, এই যোগটো ধৰক আপোনালোকক কৈ দিছোঁ, ধৰক মানে কাৰোবাৰ ধৰা 3, 2, কাৰোবাৰ এটা মই এটা কেনেকুৱা কৈ দিছোঁ আপুনি চাব, কাৰোবাৰ 2, 3, 4, 5 থাকিল, লাষ্ট মাৰি 2, 3, 4, 5, ইয়াৰ লগত আপোনালোকে যোগটো ক'ত আছে, যে 2, 3, 5 হ'ল, 5, 4, 9 হ'ল, 9, 4 চোন 5 5 9 হ'ল, 9 5 আপোনাৰ 14 হ'ল। এই 14টোৰ লগত কথা আহি গ'ল, 14টোৰ লগত এই 14টোক আকৌ ভাঙিব লাগে, তেতিয়া কি হ'ব, 1 + 4 সংখ্যাটো কি হ'ল, 5 হ'ল। যাৰ এই সংখ্যাটো আছে, ঠিক এনেকুৱা সংখ্যা আছে, অৰ্থাৎ 5 হ'ল, তাৰমানে এই গাড়ীৰ মালিক
গাড়ীখন যিমানেই বিপদ আপদ নকওঁ আহি ঘৰ সোমাব শেষ মুহূৰ্তত ঘৰ পাব আহি পেলাই একো আপোনাৰ যেনে যিমান নহওক কিয় গাড়ীখন এইটো কৈছে সংখ্যাৰ অৰ্থত সেইটোৱে কৈছে যে 1 হওক 3 হওক আপোনাৰ 5 হওক 6 হওক আৰু 9 হওক কিছুমান গাড়ীত চাব আপোনালোকে নাম্বাৰ 3টা 9 নম্বৰ 9 মাৰি থৈ দিছে ঠিক সেইদৰে আপুনি চাব যদি তাতো সেই 9ই হ'ল 4টা 9 4 9 গুণ 34 3 যোগ 6 9 অৰ্থাৎ এই 9 বিশ্বাস কিমান 9 বিশ্বাস আৰু মংগলৰ মানুহ সেইজন মংগলৰ মানুহ অৰ্থাৎ মানে মংগলৰ সংখ্যা ঠিক সেইদৰে এইটো মই কৈ থৈ দিলোঁ যে এই যে সংখ্যা জ্যোতিষত এই সংখ্যাটো আপুনি এটা এটাকৈ ভাঙি যোগ কৰি লাষ্টত ওলাব লাগে আৰু ভাঙিব লাগে তাতে আহি পেলাই ইয়াৰ মাজত সোমাই যাব এইটো সংখ্যা জ্যোতিষৰ কথা গতিকে আপোনালোকক কৈ দিলোঁ গতিকে ভালে থাকক কুশলে থাকক দীঘল নকৰোঁ ইম্পৰ্টেণ্ট বিষয়বস্তু খুব জানিব লাগে জানি বুজি বিপদ মাতিব নালাগে নাজানি কেতিয়া ভুল হয় সেইটো আমি নকওঁ যেতিয়া দিন বেয়া হ'ব আপোনাৰ সদায় ভুল ধাৰণা ভুল চিন্তাতে আপুনি কাম কৰিব এইটো কথা থাকে তথাপিও জানি বুজি কিছু কাম কৰাও ভাল সেইটোৰ কাৰণে কৈছোঁ মই গাড়ী লওক আপত্তি নাই প্ৰয়োজনীয় আজিকালি প্ৰত্যেকৰ ঘৰত আছে তথাপিতো 4 চকীয়া বাহন কিনাৰ সময়ত 2 চকীয়াটো যেন তেন 4 চকীয়া বাহন কিনাৰ সময়ত যাতে অকণমান সজাগ হ'ব আপোনালোকে অকণমান মানি লওক জ্যোতিষৰ যিটো এটা কৈছে সেইটো কিছু মানি লওক গতিকে কাৰণ আছে এই গাড়ীৰ লগত এটা পৰিয়ালৰ সম্পৰ্ক জীৱন মৰণৰ দেখা পাওঁ যে একেলগে পৰিয়াল এটা ধ্বংস হৈ গৈছে চিৰদিনৰ কাৰণে নহয় গৈছে মাক পুতেক জীয়েক বা কাৰোবাৰ ল'ৰা পৰিয়ালটোৱে গুচি গৈছে এই 4 চকাৰ নামতে গ'ল গতিকে সেইটো নহওক আৰু কাম্য নহয় ময়ো কাম্য কৰা নাই নকৰোঁ মই আজি আপোনালোকক কৈ থৈ দিলোঁ আপোনালোকে নিজৰ ৰাশিটোৰ অনুমান যাৰ নামত গাড়ীখন ল'ব সেই মানুহজনৰ ৰাশি লৈ ৰংটো অকণমান মিলাই লওক পাৰিলে নাম্বাৰটো অকণমান এনেকুৱাকৈ লৈ ল'ব গতিকে তাৰ লগত গাড়ীখনত সন্মুখৰ ফালে আপুনি কি ল'ব কাৰ ফটো থৈ দিব ৰাখিব ওলমাই সেইটো বিষয়ে আপোনালোকক কৈ দিলোঁ এৰিলোঁ ভালে থাকক কুশলে থাকক সকলোৰে মংগল কামনা কৰিলোঁ আজিলৈ ইমানে